এয়া আকাশবাণী বাতৰি পঢ়িছো যদুমণি শইকীয়াই এতিয়া প্ৰধান বাতৰিসমূহ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব INDIA মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে উত্তৰ পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন কৰা কাৰ্যবাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায় আফগানিস্তানত হোৱা আকস্মিক বানৰ ফলত কমেও 50 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু গুজৰাট টাইটানছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 35 ৰানত পৰাস্ত কৰে এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব এই পৰ্যায়ত সোমবাৰে দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদৰ LB ষ্টেডিয়ামত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে শ্ৰীমোদীয়ে কয় যে বিজেপিয়ে বিগত 10 বছৰত ভালেমান সমস্যা সমাধান কৰাৰ নিদৰ্শন আছে ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পূৰ্ব কাৰ্যকালসমূহত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ইতিহাস আছে তেওঁ লগতে জনসাধাৰণক ভোটদানৰ বাবে দল বাছনি কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে অহা 4 জুনত দেশ বিজয়ী হ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে 3 তালাক প্ৰথাৰ বিৰোধিতা কৰিলে সেইসকলৰ জয় হোৱা উচিত আৰু যিসকলে 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিৰোধিতা কৰিছে তেওঁলোক পৰাজিত হোৱা উচিত তেওঁ কয় যে ভাৰত মহাকাশ অৰ্থনীতিৰ দৰে সকলো ক্ষেত্ৰতে শক্তিশালী হৈ উঠিছে আৰু এয়াই মোদীৰ প্ৰদৰ্শনৰ নিদৰ্শন কংগ্ৰেছ ক্ষমতালৈ আহিলে সন্ত্ৰাসবাদ পুনৰ মূৰ দাঙি উঠিব আৰু দলটোৱে জাতি ধৰ্ম অঞ্চলৰ নামত দেশক বিভাজিত কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ইপিনে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি তেলেংগানাৰ নাকৰলেকলত প্ৰচাৰ চলায় নেতাগৰাকীয়ে ভোট বিচৰাৰ সময়ত নিজৰ সাফল্য আৰু ইস্তাহাৰৰ বিষয়ে উল্লেখ নকৰাৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰে BRSৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱে কালি বিয়লি চিৰচিলাত এটা ৰোড শ্বত ভাগ লয় আৰু সিদ্দিপেটত এখন নিৰ্বাচনী সভা সম্বোধন কৰে ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি ঝাৰখণ্ডৰ খুমটিৰ কচহৰীত দলীয় প্ৰাৰ্থী তথা কেবিনেট মন্ত্ৰী অৰ্জুন মুণ্ডাৰ হকে প্ৰচাৰ চলায় INDI মিত্ৰজোঁটক সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কয় যে সুবিধাবাদী মিত্ৰজোঁটটোৱে জনজাতীয় লোকৰ বাবে একোৱেই কৰা নাই তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ঝাৰখণ্ড গঠন কৰিছিল আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰি আছে প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও কালি ঝাৰখণ্ডৰ ডুমকাত দলীয় প্ৰাৰ্থী সীতা সোৰেনৰ হকে প্ৰচাৰত ভাগ লয় তেওঁ লগতে গোড্ডাত বিজেপি প্ৰাৰ্থী নিশিকান্ত দুবেৰ হৈ এটা ৰোড শ্বতো অংশ লয় এই উপলক্ষে দিয়া ভাষণত শ্ৰীসিঙে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে উত্তৰ প্ৰদেশতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কালি কন্নৌজ আৰু কানপুৰত যুটীয়াভাৱে দুখন নিৰ্বাচনী সভা সম্বোধন কৰে ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে খেতিয়কসকলে দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নহালৈকে তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙেও INDI মিত্ৰজোঁটৰ হকে নিৰ্বাচনী সভাত ভাষণ দিয়ে পাছত ৰাহুল গান্ধীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত সংবিধান সন্মিলনক সম্বোধন কৰে আনহাতে প্ৰিয়ংকা গান্ধীয়ে কালি আমেথি সমষ্টিত প্ৰচাৰ চলায় তেওঁ বিজেপিক সমালোচনা কৰি কয় যে 10 বছৰ ধৰি দেশত শাসন কৰা সত্ত্বেও দলটোৱে ক'ব পৰাকৈ কোনো বিশেষ কাম কৰা নাই বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি গোৰখপুৰ আৰু বাহৰিচত নিৰ্বাচনী সভাত ভাগ লয় তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত বাছনি কৰাৰ নিৰ্বাচন ইপিনে বহুজন সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে কালি কানপুৰত কেইবাখনো নিৰ্বাচনী সভাক সম্বোধন কৰে INDI মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে বৈঠকৰ অন্তত কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে কয় যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে 1500ৰো অধিক আপত্তি উঠিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য
প্ৰকাশ কৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈও আপত্তি দৰ্শায় তেওঁ কয় যে তথ্য সময়মতে প্ৰকাশ কৰিলে কোনো সন্দেহৰ অৱকাশ নাথাকে তেওঁ আয়োগক শীঘ্ৰে ভোটদানৰ সাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰায়ন DMKৰ TR বালুক সমাজবাদী পাৰ্টিৰ জাভেদ আলী খান CPIৰ বিনয় বিশ্বম প্ৰতিনিধি দলটোৰ অংশ আছিল আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্যবাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায় এই বৈঠকত পৰ্যটন বিকাশৰ বাবে সামৰ্থ্য বিকাশ প্ৰশিক্ষণ নীতি বিপণন আৰু প্ৰচাৰৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয় বৈঠকখনত অসম অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ছিকিম আৰু ত্ৰিপুৰাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে তদুপৰি বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি ভাৰতীয় উদ্যোগ সংঘ আৰু অন্যান্য ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিও উপস্থিত থাকে আফগানিস্তানত হোৱা আকস্মিক বানৰ ফলত কমেও 50 জন লোকৰ মৃত্যু হোৱাৰ লগতে 100 জনতকৈও অধিক লোক আহত হৈছে দেশখনৰ চৰকাৰী বিষয়াসকলে জনোৱা মতে বাগলন প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ বাবে অঞ্চলটোৰ 5খনকৈ জিলা ক্ষতিগ্ৰস্ত হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া এদায়তুল্লাহ হামদাৰ্ডে কয় যে বানত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতাৰে আৰম্ভ কৰা হৈছে যদিও বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি হ'ব পাৰে এতিয়ালৈকে শতাধিক লোকক উদ্ধাৰ কৰা হৈছে যদিও আৰু বহু লোক বানত আবদ্ধ হৈ আছে উল্লেখযোগ্য যে দেশখনত যোৱা এপ্ৰিল মাহত হোৱা আকস্মিক বানত 100 জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল ইয়াৰ পূৰ্বেও দেশখনত প্ৰতি বছৰে হোৱা অত্যন্ত বৰষুণ আৰু বানৰ ফলত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হৈছে কংগ্ৰেছ নেতা ছেম পিট্ৰোডাই উত্তৰ-পূবৰ লোকসকলৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে কালি নাগালেণ্ডৰ ডিমাপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখযোগ্য যে কংগ্ৰেছ নেতাগৰাকীয়ে উত্তৰ-পূবৰ লোকসকলক দেখিবলৈ চীনা মানুহৰ দৰে বুলি মন্তব্য কৰিছিল সমান্তৰালকৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আৰৱ ইউৰোপ আৰু আফ্ৰিকাৰ মানুহৰ দৰে সাদৃশ্য থকা বুলি কৈছিল ইয়াৰ বিৰুদ্ধে নাগালেণ্ডৰ ডিমাপুৰৰ মাৰোৱাৰীপট্টিত বিজেপিৰ নেতা কৰ্মী সমৰ্থকসকলে কালি প্ৰতিবাদ সাব্যস্ত কৰে নাগালেণ্ড বিজেপিৰ মুখপাত্ৰ মেঘভিজ চিচিয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে পিট্ৰোডাৰ বক্তব্যই ভাৰতৰ সাধাৰণ লোকৰ প্ৰতি কংগ্ৰেছে মনত পুহি ৰখা ধাৰণাক প্ৰতিফলিত কৰিছে তেওঁ কয় যে এনে বক্তব্যই কেৱল বিভাজনকাৰী শক্তিসমূহক ইন্ধন যোগোৱাই নহয় বিভিন্ন শক্তি তথা চুবুৰীয়া ৰাষ্ট্ৰই ইতিমধ্যে ভাৰতক বিভাজনৰ বাবে কৰি থকা অপচেষ্টাকো সাৰ পানী যোগাইছে মুখপাত্ৰগৰাকীয়ে ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি বিজেপি যে দায়বদ্ধ সেই কথা পুনৰ দোহাৰে তেওঁ কয় যে বিজেপিয়ে ভাৰতীয় নাগৰিকসকলক বিভাজনৰ পৰিৱৰ্তে একতাৰ ডোলেৰে বান্ধিবলৈ সদায় চেষ্টা কৰি আহিছে নতুন দিল্লীত কালি প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত প্ৰযুক্তি পৰিষদৰ 8খন বৈঠক অনুষ্ঠিত হয় এই বৈঠকত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ প্ৰযুক্তিৰ অন্তৰ্ভুক্তি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ পৰীক্ষাগাৰৰ বিষয়ববীয়াসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংস্থাই উদ্ভাৱন কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয় গুজৰাট টাইটান্সে যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 35 ৰানত পৰাস্ত কৰে যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে 232 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 20 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 196 ৰানহে সংগ্ৰহ কৰে চেন্নাইৰ হৈ ডেৰিল মিচেলে সৰ্বাধিক 63 ৰান কৰে গুজৰাটৰ মোহিত শৰ্মাই 3টা উইকেট দখল কৰে ইয়াৰ পূৰ্বে গুজৰাট টাইটান্সে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 231 ৰান কৰে গুজৰাটৰ হৈ অধিনায়ক শুভমন গিলে 55টা বলত 104 ৰান কৰে সাই সুদৰ্শনে 51টা বলত 103 ৰানৰ বৰঙণি আগবঢ়ায় শুভমন গিলক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰা হয় প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব INDI মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন কৰা কাৰ্যবাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায় আফগানিস্তানত হোৱা আকস্মিক বানৰ ফলত কমেও 50 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু গুজৰাট টাইটান্সে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 35 ৰানত পৰাস্ত কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল